বাৰিষাৰ প্ৰথমটো বানত হাহাকাৰ ধেমাজি লখিমপুৰত জলমগ্ন কেইবাখনো বিদ্যালয় ছমহীয়া পৰীক্ষা দিয়া নহল ছাত্ৰ-ছাত্ৰী এপশেক ধৰি এইদৰে কেইবাখনো বিদ্যালয়ত এআঁঠু এককাল পানী পৰীক্ষা দিবলৈ আহি বিদ্যালয়ৰ এই অৱস্থাত ঘূৰি যাব লগা হৈছে ছাত্ৰ-ছাত্ৰী জিয়াধলৰ বাহনী পানীয়ে বৰদলনি বুঢ়াকুহি হাপেখাতি মাজগাঁও বগিজানকে ধৰি কেইবাটাও অঞ্চল বুঢ়াই পেলাইছে ৰাজ্যৰ হাহাকাৰ পৰিস্থিতি পিছে গুৰুত্ব নাই প্ৰশাসনৰ শিক্ষাৰ্থীসকলক যেনেকৈ জীৱন নিৰাপত্তা সুনিশ্চিত দিব লাগিছিল আজি তেওঁলোকে সম্পূৰ্ণ বিফল হৈছে কাৰণ ইয়াত ২০খনতকৈ অধিক স্কুল বৰ্তমান এই পৰীক্ষাৰ সময়ত তেওঁলোক জনমগ্ন পানীৰ তলত আছে স্কুল বিদ্যালয়সমূহ পানীৰ তলত আছে তেনে অৱস্থাত তেওঁলোকে পৰীক্ষা কেনেকৈ দিব তেওঁলোকে শিক্ষাগত কেনেকৈ আগবঢ়াই নিব আৰু চৰকাৰ প্ৰশাসনে এইটো বিষয়ত তেওঁলোকৰ যে চূড়ান্ত গাফিলতি হৈছে তেওঁলোকে আনপিনে বানপানীৰ সমানে এতিয়া ৰাজ্যত খহনীয়াৰ তাণ্ডৱ স্থায়ী সমাধানৰ দাবী বান গৰাখহনীয়াৰ বালিপৰাত মুণ্ডনেৰে প্ৰতিবাদ আছু অসম সেনাৰ দীৰ্ঘদিনীয়া সমস্যা শীঘ্ৰে সমাধান নহলে জংগী আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৰাজহুৱা মুণ্ডন কাৰ্যসূচী এই কাৰ্যসূচী আমি এইটো কাৰণে কৰিব লগা হ'ল যে বিগত ৭০ দশকৰ পৰা বালিপৰা ৰাইজৰ চকুলো ৰূপে পৰিগণিত হোৱা বৰ্তমান বালিপৰা যি বানপানী সমস্যাটো সমাধানৰ ক্ষেত্ৰত আজিলৈকে কোনো এখন চৰকাৰে কোনো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰিলে কেৱল বানপানীয়েই নহয় গৰাখহনীয়াই জলাকলা খুৱাইছে লখিমপুৰবাসীক সোৱণশিৰি খহনীয়াৰ কবলত কুৰিখন গাঁও ঢেকিয়াজুলিৰ বাটাচীপুৰতো একেই পৰিৱেশ চপাই নৈৰ গৰাখহনীয়াত জাহ গৈছে বিদ্যালয় মন্দিৰকে ধৰি বহু বাসগৃহ বানপানী গৰাখহনীয়াৰ সমস্যাত এতিয়া জৰ্জৰিত ৰাজ্যবাসী প্ৰশাসনৰ ভূমিকাত ক্ষোভিত জনসাধাৰণ ইপিনে শেহতীয়া বান পৰিস্থিতি বুজ ল'বলৈ মঙলবাৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া তেখেত জিতেন্দ্ৰ সিং ডাঙৰীয়া অহাকালি অসমলৈ যাব আৰু অসমৰ যে বান পৰিস্থিতি আছে এই বান পৰিস্থিতি সম্পৰ্কে তেখেতে বুজ ল'ব ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ